নমস্কাৰ, মই আচাৰ্য গোলাপ শৰ্মা আপোনালোকৰ মাজলৈ গণেশ চতুৰ্থীৰ সকলোলৈ শুভকামনা যাচিছোঁ। আৰু আজি আপোনালোকৰ মাজত আহিছোঁ শ্ৰী গণেশ ভগৱানৰ গণেশ চতুৰ্থীৰ বিষয়ে এটা সৰু কাহিনী লৈ। গণেশ চতুৰ্থী আমি সকলোৱে জানো যে অষ্টবিনায়ক ভগৱানৰ 8টা যিটো আমাৰ গণেশ ভগৱানৰ ৰূপ আছে, সেই অষ্টবিনায়কক আমি পূজা কৰোঁ। আৰু এই দিনটোত এটা পৌৰাণিক কাহিনী আছে। যদি আজিৰ দিনটোত যদি চন্দ্ৰ ভগৱানক যদি দৰ্শন কৰা হয়, তেনেহ'লে আমাৰ এটা কলংক লাগে। সেই কলংকটো অতি সংকটজনক হয় বুলি আমি সকলোৱে জানো। কাৰণ আজিৰ দিনটোতেই চন্দ্ৰমা ভগৱান যিটো চন্দ্ৰ ভগৱানে গণেশ ভগৱানক উপহাস কৰিছিল। তেওঁ হাঁহিছিল যে এই বিকৰূপ ৰূপত এইটো স্থূল শৰীৰটো অতি স্থূল ৰূপত অতি ডাঙৰ ৰূপত আছে, আৰু ইন্দ্ৰৰ ইমান সুন্দৰ যুৱতী ঋদ্ধি সিদ্ধি দুটাক লৈ ঘূৰি ফুৰি আছে। এইটো কি মানে গণেশ ভগৱানক বহুত বেয়াকৈ তেওঁ উপহাস কৰিলে। যেতিয়া সেই উপহাস কৰিলে, সেই উপহাসটোত গণেশ ভগৱানৰ খং উঠি তেওঁ অভিশাপ দিছিলে যে তোৰ ৰূপটোক লৈ যিটো অহংকাৰ কৰিছা, আজিৰ পৰা এই মুহূৰ্তৰ পৰা এই দিনটোৰ পৰা তোমাৰ সেই ৰূপটো কলংকিত হৈ থাকিব। আৰু আজিৰ ৰূপটোত আজি যদি তোমাক কোনোবাই দৰ্শন কৰে, তেওঁলোককো এটা কলংক লাগিব। সেই কলংকটো এনেকুৱা হ'ব যাতে কোনোবা মিছাতে চোৰৰ বদনামত ফাঁচিব, বা কোনোবাই বেয়াকৈ তেওঁক ক'ব, কাৰণ বেলেগ অৱস্থাত তেওঁক আজি অসন্মান কৰিব, তেওঁ সন্মানহানি হ'ব, মানহানি হ'ব। কাৰণ সেই দিনটোত গণেশ ভগৱানৰ চন্দ্ৰই মানহানি কৰিছিলে, তেওঁক এটি উপহাস কৰিছিলে। গতিকে চন্দ্ৰ ভগৱানক এটা অভিশাপ লাগিছিলে যে আজিৰ পৰা তোমাৰ শৰীৰটো এটা কুষ্ঠ ৰোগত এটা আক্ৰান্ত হ'বা। আজিৰ দিনটোত তোমাৰ যিটো সৌন্দৰ্য আছে, সেই সৌন্দৰ্যটো আজিৰ পৰা তোমাৰ নোহোৱা হ'ব। সেইকাৰণে আজিৰ দিনটোত অষ্টবিনায়ক ৰূপত গণেশ ভগৱানকো পূজা কৰা যায়। এইটো এটা পৌৰাণিক কথা, সাত্বিক কথা, সাহিত্যিকত লিখা আছে, বুৰঞ্জীত লিখা আছে, বেদ পুৰাণত লিখা আছে যে গণেশ ভগৱানৰ গণেশ চতুৰ্থীৰ দিনা গণেশ ভগৱানৰ চতুৰ্থীৰ দিনা যদি চন্দ্ৰমা দৰ্শন কৰা হয়, তেনেহ'লে তেওঁক কিবা নহয় কিবা এটা নিশ্চয় এটা ইনজাম এটা লাগে, তেওঁক এটা বেয়াকৈ কলংক এটা লাগে। গতিকে আজিৰ দিনটোত চন্দ্ৰমা ভগৱানক দৰ্শন কৰা বৰ্জিত আছে। আৰু তেতিয়া গণেশ ভগৱানে তেওঁক এটা লাষ্টত যেতিয়া চন্দ্ৰ ভগৱানে অভিশাপ দিয়াৰ পিছত যেতিয়া ওচৰত শ্ৰীচৰণত আহি প্ৰণাম জনাইছিলে, তেতিয়া তেওঁক সেই অভিশাপৰ নিবাৰণৰ কাৰণে তেওঁক এটা কথা কৈছিলে, সেইটোৱে হ'ল মহামৃত্যুঞ্জয় জ্ঞান যজ্ঞ অনুষ্ঠান। গতিকে মহামৃত্যুঞ্জয় তপোধন, মহামৃত্যুঞ্জয় জাপ, এইখিনি কৰাৰ পিছতেই চন্দ্ৰ ভগৱানৰ পুনৰ সেই শৰীৰটো আকৌ পুনৰ ঘূৰাই পাইছিলে। এতিয়া আমি সেই চন্দ্ৰ ভগৱানৰ যিটো এই ক'লা আকৃতিৰ মাজৰখিনি আমি দেখা পাওঁ, সেইটোৱে হ'ল কলংক, সেইটোৱে হ'ল গণেশ চতুৰ্থীৰ দিনা লগা কলংক। গতিকে সেই চন্দ্ৰমা ভগৱানৰ সেই সৌন্দৰ্যটো, আগৰ যিটো পৰিপূৰ্ণ সৌন্দৰ্য আছিল, সেই সৌন্দৰ্যটো এতিয়া নাই বুলি আমি সকলোৱে জানো। কাৰণ এই গণেশ চতুৰ্থীৰ দিনাখনেই শ্ৰী শ্ৰী গণেশ ভগৱানক চন্দ্ৰ ভগৱানে উপহাস কৰিছিলে, বা বিকৰূপ বুলি তেওঁক গণ্য কৰিছিলে, উপহাস কৰি হাঁহিছিলে। সেই হাঁহাৰ পৰিণামত আজি গণেশ ভগৱানে এই অভিশাপ দিয়াৰ পিছত চন্দ্ৰ ভগৱানৰ আজি এই চন্দ্ৰ ভগৱানৰ মাজত যিটো ক'লা দাগ আছে, সেই ক'লা দাগটো কলংক ৰূপত সদায় থাকি গ'ল, আৰু জীৱনটোলৈকে আৰু ব্ৰহ্মাণ্ড থকালৈকে চন্দ্ৰ ভগৱানৰ তাত সেই কলংকটো থাকিবই। এইটো এটা সৰু বাক্যৰ ৰূপত আপোনালোকক বুজালোঁ। গণেশ চতুৰ্থীৰ দিনাখনে যাতে চন্দ্ৰমা দৰ্শন কোনো যাতে নকৰে। জয় জয় শ্ৰী গণেশ, জয় শ্ৰীকৃষ্ণ, ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ ভগৱান কি জয়, ৰাধা কৃষ্ণ ভগৱান কি জয়, হৰ হৰ মহাদেৱ।